हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल मैं राजागर आपलोके चाइছে आरजेडके টিউটোৰিয়েল यूट्यूब चैनल হয় फ्रेंड আজিৰ এই ভিডিঅ'টোত আপোনালোকে চাব পাৰিব মেট্ৰিক পৰীক্ষাৰ ফলাফলসমূহৰ ঘোষণাৰ বিষয়ে কাৰণ মেট্ৰিক পৰীক্ষা কেতিয়া ঘোষণা কৰিব হেতু ডেটটো অলৰেডি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিছে লগতে আপোনালোকৰ অহা বছৰ মেট্ৰিক পৰীক্ষা হ'ব নে নাই কি কোনটো পদ্ধতিত হ'ব হেবিলাকো কথা আলোচনা কৰিছে লগতে কোনটো ওয়েবসাইটত পৰীক্ষাৰ ফলাফলসমূহ প্ৰকাশ পাব সেই ওয়েবসাইটসমূহ দি দিছে তো আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে সকলোখিনি তথ্য লাভ কৰিব তো ফ্ৰেন্ড আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো তো আপোনালোকে নিশ্চয় শুনা পাইছে যে এইটো মাহ মানে এপ্ৰিল মাহৰ 19 ৰ পৰা 21 এপ্ৰিল মানে 19 20 21 এই 3 দিনৰ এদিনৰ ভিতৰতে মানে মেট্ৰিক পৰীক্ষাৰ ফলাফলটো ঘোষণা কৰিব তো ইয়াৰ পাছত আপোনালোকে 21 এপ্ৰিলটো বেছি গুৰুত্বপূৰ্ণ কাৰণ 21 তাৰিখে মানে ৰিজাল্ট দিয়াৰ আকাংক্ষা বেছি আর তার পিছুৱাই না যায় তো আপোনালোকে এই মাহতে ৰিজাল্টখন চাব পাৰিব লগতে আপোনালোকৰ ফলাফলসমূহ মই আৰু এটা ভিডিও ইয়াৰ ডেসক্ৰিপচনত দি দিছো তাতে সকলোখিনি ওয়েবসাইট আছে আৰু কোনটো এপস আছে সেই এপসটো আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিলে সেই এপসৰ জৰিয়তে আপোনালোকে নিশ্চয় ৰিজাল্টসমূহ চাব পাৰিব মই এক সপ্তাহ আগত মানে এটা ভিডিও আপলোড কৰিছিলো আৰু তাতে কৈ দিছো যে ওয়েবসাইটটো আৰু এপসটোৰ বিষয়ে তো আপোনালোকে তাৰ পৰা চাই ল'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে অহা বছৰ মানে মেট্ৰিক পৰীক্ষা হ'ব মানে কিছুমান মানে কৈ আছিল যে মেট্ৰিক পৰীক্ষা অহা বছৰৰ পৰা নাইকিয়া হ'ব কিন্তু হেতু নহয় অহা বছৰৰ মেট্ৰিক পৰীক্ষা হ'ব আৰু হেতু হ'ব নতুন পদ্ধতিত হ'ব আৰু হেতু কেনেকৈ হ'ব হেতুৰ ঘোষণা পিছত ইলেকশনৰ পিছত নিশ্চয় আলোচনা কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া তো আপোনালোকে এইটো ভিডিওৰ জৰিয়তে আজি জানি থক যে 21 এপ্ৰিলৰ তাৰিখে আপোনালোকৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলসমূহ চাব পাৰিব মানে এইটো মাহতে চাব পাৰিব তো ইয়াৰ পিছত আপোনালোকৰ কাৰণে আৰু এটা সুখবৰ লৈ আহিছো তো আপোনালোকে যদি কোনোবাই যদি ফৰেক্স ট্ৰেডিং বিজনেসটো কৰিব খুজে বা তাৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে যে একচুয়ালি ফৰেক্স ট্ৰেডিং বিজনেসটো কি বটব্ৰো কি তো আপোনালোকে সেই বিষয়ে যদি জানিব বিচাৰে নিশ্চয় আমাক কন্টাক্ট কৰিব আমাৰ ডেসক্ৰিপচনত আমাৰ WhatsApp নম্বৰ দিয়া আছে নিশ্চয় আমি বুজাই দিম তাৰ পিছত আপোনালোকে এই বিজনেসটো কৰিব নকৰিব হেতু পিছৰ কথা কিন্তু আপোনালোকে যদি বিজনেসটোৰ কাৰণে ইন্টাৰেস্টেড তেনেহলে মোক কন্টাক্ট কৰিলে হ'ল স্ক্ৰিনত মোৰ নাম্বাৰ দিয়া আছে তো আপোনালোকে চাই আছে আৰু ডেসক্ৰিপচনতো মোৰ নাম্বাৰ দিয়া আছে তো আপোনালোকে নিশ্চয় আমাক কন্টাক্ট কৰিব পাৰে এই বিজনেসটোৰ বিষয়ে তো ফ্ৰেন্ড আজিৰ ভিডিও মানে যদি ভাল লাগে তেন্তে লাইক কৰিব আৰু শেয়াৰ কৰি দিব।